এভৰিৱান, গুড মৰ্ণিং। আপোনালোকৰ খবৰ পাতি কেনেকুৱা? মোৰ খবৰ পাতি বাৰু ভালেই চলি আছে। আপোনালোকৰ কেনেকুৱা চলি আছে কমেণ্ট কৰি জনাব। পিছা এইটো মেখেলা মই মানে বৌ আছে, এইটো চেক মেখেলাটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। আৰু মানে আমাৰ গছজোপা এটা মানে ফলমুখী গছ কেনেকুৱা লাগি আছে চাওক আপোনালোকে। সেইখিনি ইমান বঢ়িয়া মানে খাবলৈ জলকীয়াৰ পৰা। কোনে টেঙা খাই ভাল লাগে মোক জনাবচোন। মই বহুত ভাল লাগে টেঙা খাই। এইটো কি আটালছ নে কি গছ বুলি কয়, বিষ হয় মানে আছিলে, এইটো কাটি দিলে নহয়, খাই দিলোঁ আমি। আৰু এইটো আছে আমাৰ এইটো ফলমুখী গছ, এইটো আমাৰ মাহীৰ মেখেলা বৌ আছে। মই ইমান নাজানো, ইমান ফুল চুল ধুনীয়াকৈ দিছে। মই ইমানো নাজানো ফুল চুল দিবলৈ, মই প্ৰেক্টিচ কৰিছোৱে মানে। আৰু আমাক বিশেষকৈ আপোনালোকে চাব কেনেকুৱা লাগিছে। এইটো মানে চেক মেখেলাই বহুত ধুনীয়াকৈ কৰি দিছে। এইখিনিও চাওক ইমান ধুনীয়া লাগিছে সেইকেইটা। আপোনালোকে কোনে জানে মোক কমেণ্ট কৰি জনাবচোন। মই শিকিছোৱে মানে সেইখিনি চাউলকেইটা শিকিছোঁ খালিকে। আমাৰ চোতালখন ইমানো মানে কিবা নহয়, ডাঙৰ নহয় বাৰু। সেইখিনি এটা ফলমুখী গছ এটা আছে, কোৱাটো মনে আছে কিয় চাওক কেনেকুৱা লাগিছে। সেইখিনি ধৰিছোঁ বাৰু, ধৰিছিলে আমি খালোঁ জলকীয়াৰ পৰা পিচিকিনি, বহুত ভাল লাগে মানে টেঙা খাইকিনি। এতিয়া গৰম দিন হয় নে নহয়, সেইকাৰণে বেছি খাবলৈ ভাল লাগে। মোৰ মনটো বহুত টেঙা খাই ভাল লাগে। সেইখিনি দাদাৰ বাইকটো, মোৰ বাইক চলাব মন যায়। স্কুটি যেনে তেনে চলাব জানো আৰু শিকিছিলোঁ। কোনো শিকা নাই, মই নিজে শিকিছিলোঁ। মই বাইক চলাব বহুত মন যায় কেতিয়াবা। আজিকালি ছোৱালীয়ে বেছিভাগ চলাই নহয়, সেইকাৰণে মাহী কিবা কৰি দি আছে আৰু আমাৰ চকুত ইমান ষ্টাইল হৈ গ'ল। এতিয়া মই 5:30 দোকানতে আছোঁ। 9:30 টকা এজনী বহি আছে। এইটো ফুলটো কেনেকুৱা লাগিছে বগা ফুল, ইমান ধুনীয়া মৰম লগা। এইটো মই ছিঙি ল'লোঁ দেই। এইটো আমাৰ হ'লচেল দোকানটো। এইটো চিচি কেমেৰা। কিন্তু তামোলো কাটোতে আছে, দাদাই খাব কাৰণে মই খাই দিম নেকি। মোক চকু নাই দিয়া। এতিয়া আকৌ চাফা কৰিছিলোঁ। মই বেবী ক্ৰীম ইউজ কৰি কিনে বহুত ভাল লাগে। আপোনালোকে কি ক্ৰীম ইউজ কৰে কমেণ্ট কৰি জনাবচোন। বেবী ক্ৰীম আৰু চিৰাম খোৱা এতিয়া মই বাৰু কণী কিমান লাগে মই দিলোঁ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আপোনালোকে।